আজি বুধবাৰ 2025 চনৰ 21 মে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। পানীৰ পিছতে বিশ্বব্যাপী সবাতোকৈ বেছিকৈ পান কৰা পানীয় চাহৰ দীৰ্ঘ ইতিহাস আৰু গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক তথা স্বাস্থ্যজনিত তাৎপৰ্য সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে ইয়াৰ বহনক্ষম উৎপাদন, বাণিজ্য আৰু চাহ শ্ৰমিকৰ বাবে উন্নত কৰ্ম পৰিস্থিতি গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে 21 মে'ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। অমিয় কুমাৰ দাসৰ জন্মদিন 1895 চনৰ 21 মে'ত নগাঁৱত জন্ম হৈছিল পদ্মভূষণেৰে সন্মানিত অসমৰ প্ৰাক্তন মন্ত্ৰী, সমাজ সংস্কাৰক, শিক্ষাবিদ তথা লোকনায়ক উপাধিৰে বিভূষিত অগ্ৰণী গান্ধীবাদী স্বাধীনতা সংগ্ৰামীগৰাকীৰ। আনন্দৰাম বৰুৱাৰ জন্মদিন 1850 চনৰ 21 মে'ত উত্তৰ গুৱাহাটীত জন্ম হৈছিল অসমৰ প্ৰথম স্নাতক আৰু ভাৰতৰ পঞ্চম তথা প্ৰথম অসমীয়া ICS বিষয়া হিচাপে পৰিগণিত সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিতগৰাকীৰ। সৈয়দ মহম্মদ ছাদুল্লাৰ জন্মদিন 1885 চনৰ 21 মে'ত গুৱাহাটীত জন্ম হৈছিল পৰাধীন ভাৰতত অসমৰ মুছলিম লীগ চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্ৰিটিছৰ অৰ্ডাৰ অৱ ইণ্ডিয়ান এম্পায়াৰ উপাধিৰে সন্মানিত প্ৰভাৱশালী ৰাজনৈতিক নেতাজনৰ। ৰাজীৱ গান্ধীৰ মৃত্যু 1991 চনৰ 21 মে'ত 46 বছৰ বয়সত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত LTTৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহত হৈছিল মৰণোত্তৰ ভাৰতৰত্নৰে সন্মানিত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। দেশৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত ৰাজীৱ গান্ধীৰ মৃত্যুৰ দিনটো ভাৰতত সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। সুন্দৰলাল বহুগুণাৰ মৃত্যু 2021 চনৰ 21 মে'ত 94 বছৰ বয়সত উত্তৰাখণ্ডৰ ঋষিকেশত মৃত্যু হৈছিল বৃক্ষক আঁকোৱালি ধৰি সুৰক্ষা প্ৰদান কৰা অভিনৱ চিপকো আন্দোলনৰ প্ৰৱৰ্তক, হিমালয়ৰ বনাঞ্চল সংৰক্ষণ আৰু তেহৰী বান্ধ বিৰোধী আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা পদ্মবিভূষণ আৰু যমুনালাল বাজাজ বঁটাৰে সন্মানিত প্ৰসিদ্ধ ভাৰতীয় পৰিৱেশবিদগৰাকীৰ। তিলমিজুৰ ৰহমানৰ মৃত্যু 2024 চনৰ 21 মে'ত 95 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল ৰঙা পুলিচ, ললিতা, চামেলি মেমচাব, বনহংস, ধৰ্মকায় আদি বহু অসমীয়া চিনেমাত মনোগ্ৰাহী অভিনয়ৰ বাবে জনাজাত মঞ্চ আৰু চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতাজনৰ। হাতুৰিৰে ভাঙিলে এঞ্জেলৰ ভাস্কৰ্য পিয়েটা 1972 চনৰ 21 মে'ত ছেইণ্ট পিটাৰ বেচিলিকাত মাইকেল এঞ্জেলৰ কিংবদন্তি ভাস্কৰ্য পিয়েটাত এজন মানসিকভাৱে অসুস্থ ব্যক্তিয়ে হাতুৰিৰে কোবাই মেৰীৰ মুখ আৰু বাহুৰ বেয়াকৈ ক্ষতিসাধন কৰে। পিছত ভাস্কৰ্যটো পুনৰ নিৰ্মাণ কৰা হয় আৰু এতিয়া বুলেট প্ৰুফ কাছৰ আঁৰত সুৰক্ষিত কৰা হৈছে। নিউয়ৰ্কত নৱম ষ্ট্ৰীট শ্ব' মুকলি 1951 চনৰ 21 মে'ত নিউয়ৰ্কত বিমূৰ্ত এক্সপ্ৰেছনিজিমৰ উত্থান ঘটোৱা কলা প্ৰদৰ্শনী বিখ্যাত নৱম ষ্ট্ৰীট শ্ব' মুকলি কৰা হয়। লিঅ' কেষ্টেলিৰ দ্বাৰা আয়োজিত জেকচন পলক আৰু উইলিয়াম ডি কুনিঙৰ দৰে শিল্পীৰ কৰ্মৰাজি প্ৰদৰ্শন কৰা এই শিল্প প্ৰদৰ্শনীখনে এক সাহসী নতুন কলা পৰম্পৰাৰ জন্ম দিয়ে। ফিফাৰ প্ৰতিষ্ঠা 1904 চনৰ 21 মে'ত পেৰিছত প্ৰতিষ্ঠা হৈছিল বিশ্বকাপ ফুটবলৰ আয়োজক, বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন। ফুটবলৰ বিকাশ আৰু প্ৰসাৰৰ লক্ষ্যৰে স্থাপিত এই সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য দেশ আছিল বেলজিয়াম, ডেনমাৰ্ক, ফ্ৰান্স, নেডাৰলেণ্ড, স্পেইন, ছুইডেন আৰু ছুইজাৰলেণ্ড। সুস্মিতা সেনৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট 1994 চনৰ 21 মে'ত ভাৰতৰ সুস্মিতা সেনৰ শিৰত জিলিকি উঠিল মিছ ইউনিভাৰ্ছৰ মুকুট। ফিলিপাইনছৰ মেনিলাত ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ অৰ্জন কৰা 18 বছৰীয়া সুস্মিতা সেন এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সুন্দৰী হিচাপে পৰিগণিত হয়। ধঁপাত নিয়ন্ত্ৰণ ফ্ৰেমৱৰ্ক চুক্তি 2003 চনৰ 21 মে'ত বিশ্ব স্বাস্থ্য সন্মিলনে ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ ধঁপাত নিয়ন্ত্ৰক ফ্ৰেমৱৰ্ক চুক্তি গ্ৰহণ কৰে। বিশ্বৰ বহু দেশে প্ৰমাণভিত্তিক ব্যৱস্থা ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে ধঁপাত মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ এই আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আৰু অনুমোদন জনায়। মাইক্ৰছফ্টৰ Xbox One মুকলি 2013 চনৰ 21 মে'ত মাইক্ৰছফ্টে ৱাশ্বিংটনৰ মুখ্য কাৰ্যালয়ত অল ইন ওৱান গেমিং আৰু মনোৰঞ্জন ব্যৱস্থা Xbox One মুকলি কৰে। ভইচ কণ্ট্ৰল, ইনষ্টেণ্ট ছুইচিং আৰু টিভি ইণ্টিগ্ৰেশ্যনৰ সৈতে নেক্সট জেন কনচোল সমৃদ্ধ Xbox One মূলতঃ ছনীৰ প্লে'ষ্টেশ্যন 4 আৰু নিনটেণ্ডো ছুইচক প্ৰত্যাহ্বান জনাইছিল। ভাৰতৰ প্ৰথম এণ্টাৰ্কটিকা অভিযান 1981 চনৰ 21 মে'ত ভাৰতে এণ্টাৰ্কটিকাত প্ৰথম বৈজ্ঞানিক অভিযান আৰম্ভ কৰিছিল। ডক্টৰ S.J. কাছিমৰ নেতৃত্বত 21জনীয়া ভাৰতীয় বিজ্ঞানীৰ দলে তুষাৰাবৃত এণ্টাৰ্কটিকাৰ বৈজ্ঞানিক গৱেষণা আৰু স্থায়ী গৱেষণা কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে
এই অভিযানৰ সূচনা কৰিছিল। ডক্টৰ জেকিল এণ্ড মিষ্টাৰ হাইডৰ প্ৰিমিয়াৰ 1908 চনৰ 21 মে'ত চিকাগোত ডক্টৰ জেকিল এণ্ড মিষ্টাৰ হাইডৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল। প্ৰথম হৰৰ চিনেমা হিচাপে চিহ্নিত ৰবাৰ্ট লুইচ ষ্টিভেনছনৰ উপন্যাসৰ আধাৰত অটিছ টাৰ্নাৰ পৰিচালিত নিৰ্বাক ছবিখনত অভিনয় কৰিছিল হবাৰ্ট বছৱৰ্থ আৰু পেটি হাৰ্টে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।